हाय फ्रेंड्स, नम्रता का शिलोंग में जो एक्सीडेंट हुआ उसमें नए नए मोड़ आ रहे हैं। जबकि नम्रता का ऑलरेडी डेथ हो चुका है, फिर भी उनके इंस्टाग्राम आईडी से अपने कुछ फोटोज़ और वीडियोस अभी डिलीट हो रहे हैं। अभी ये अकाउंट कौन ऑपरेट कर रहा है, इसको लेके भी क्वेश्चन राइज हुए हैं। हालांकि इसी बीच असम के सीएम डॉक्टर हेमंत बिस्वा शर्मा ने आज मेघालय के सीएम से बात की और एक हाई लेवल इंक्वायरी कमेटी बिठाने की भी बात कही। मेघालयर मुख्यमंत्री डांगरियार लगत कथा पातिছো, तेखेतक मैं अनुरोध करिছো जे आपुनी एजन सिनियर अफिसारक इनक्वायरी दायित्व दियक। मैं टुइटो करिছো, तेও কৈছে जे मैं আজি दिनটোৰ ভিতৰতে आलोचना কৰি सिनियर अफिसार एजनक दिम। আৰু আমি গুৱাহাটীটো এই ঘটনাৰ আৰত কি আছে চাবৰ কাৰণে গুৱাহাটীটো আমি এটা প্ৰাথমিক অনুসন্ধান এটা ইতিমধ্যে আৰম্ভ কৰিছো অসম পুলিচৰ দ্বাৰা। কেইটামান দিন লাগিব, যদি কিবা ঘটনা সঁচাই তাত কিবা আছে নিশ্চয় আমি ঘটনাটোৰ গুৰিলৈকে যাব পাৰিম। মই খালি এটাই অনুৰোধ কৰিম যে আমি যিবিলাক সমাজত কথা আলোচনা হৈ থাকে অকণমান আমাৰ গাৰ্জেনৰ পৰা ডেকা ল'ৰা ছোৱালীলৈকে আমি যাতে অকণমান সচেতন হওঁ, সাৱধান হওঁ, সতৰ্ক হৈ থাকোঁ, অলপমান সমাজতো সামাজিক দিশতো এইবিলাকৰ ক্ষেত্ৰত কাম কৰাৰ প্ৰয়োজনীয়তা আছে। অসম আৰক্ষীয়ে নিজাকৈ যিহেতু ঘটনাটো নংপুত হৈছে, আইনমতে অসম আৰক্ষীয়ে তদন্ত কৰিব নোৱাৰে, কিন্তু অসম আৰক্ষীয়ে এটা প্ৰাথমিক অনুসন্ধান কৰিব যাতে আমি অনুসন্ধানত পোৱা মেটেৰিয়েলখিনি আমি মেঘালয়ক দিব পাৰোঁ। মই ইমান ভিতৰলৈকে যাব খোজা নাই, কাৰণ কেতিয়াবা অলপমান পুলিচৰ কাৰণে এৰি দিব লাগে, বাকীখিনি পুলিচে আপোনালোকক ক'ব। মই কোনো বিশেষণ ব্যৱহাৰ কৰিব খোজা নাই, কিন্তু যিটো ঘটনা হৈছে সকলোৰে সন্মুখত আছে আৰু প্ৰত্যেকটো ঘটনাৰ পৰা আমি শিকিব লাগে। অভিভাৱকসকলেও শিকিব লাগে, পিতৃ মাতৃয়েও শিকিব লাগে আৰু যুৱ প্ৰজন্মই শিকিব লাগে। ভালখিনি আমি গ্ৰহণ কৰিব লাগে, বেয়াখিনি আমি আঁতৰাব লাগে। आइए अब सुनते हैं नम्रता के पिता को जो बता रहे हैं इस घटना में उनके दोस्त कैसे इन्वॉल्व थे। যেতিয়া তেওঁলোকক পুলিচে ইতিমধ্যে নংপুৰ হস্পিটেলত পোৱাৰ মুহূৰ্তত প্ৰজ্ঞাহঁতে কোৱা মতে 13% অক্সিজেনৰ লেভেলটো আছিলে আৰু অলপ পিছতে তাত অক্সিজেন দিব নোৱাৰা অৱস্থা হোৱাৰ কাৰণে তাই ডেথ হ'ল বুলি কৈছে। ডেথ হোৱাৰ পিছত মৰ্গত ৰাখি থৈছিলে। তাৰপিছত থানা আহি পেলাই সিহঁতক সোধপোছ কৰিলে। সোধপোছ কৰাৰ পিছত গাড়ীখন চাওঁ বুলি কোৱাত গাড়ীখনৰ কথা তেওঁলোকে গুচি গ'ল বুলি কোৱাত গাড়ীখনৰ নম্বৰ লৈ তেওঁলোকে ফোন কৰিলে। ফোন কৰাৰ পিছত গাড়ীৰ মালিকজনে এজন বেলেগ মানুহ ড্ৰাইভাৰ এজনক লৈ পেলাই নংপুৰ থানাত গৈ উপস্থিত। এতিয়া এটা এটাকৈ সুধিলে, তেওঁ ল'ৰাটোক যিটো প্ৰথম ড্ৰাইভাৰটোকে মাতিলে। ড্ৰাইভাৰটোক মতাৰ পিছত ড্ৰাইভাৰটোক সুধিলে যে তুমি গাড়ী চলাইছিলে নে নাই? তেওঁ ক'লে চলাইছিলোঁ। তুমি সঁচা কথা কোৱা, তুমি যদি সঁচা কথা নোকোৱা তেনেহ'লে মই তোমাক ইয়াত FIR লঞ্চ কৰি পেলাই তোমাক মই এৰেষ্ট কৰাম। যেতিয়া অলপ তেওঁক এৰেষ্ট কৰাৰ ভাবুকি দিলে, তেওঁ তেতিয়া ক'লে যে হয় মই গাড়ী চলোৱা নাই, মোক মালিকে গাড়ী চলাইছোঁ বুলি ক'বলৈ কৈছে আৰু যেনেকৈ ক'বলৈ কৈছে মই তেনেকৈ ইয়াত আহি কৈছোঁ মই গাড়ী চলোৱা নাই, মালিকে নিজে গাড়ী। जैसा कि असम के सीएम ने बताया है कि असम पुलिस भी अपनी तरफ से इस घटना की इंक्वायरी करेगी और उसके बाद जो रिपोर्ट होगा वो मेघालय सरकार को सौंपेगी। तो ये देखना होगा कि ये सच में कोई एक्सीडेंट था या एक प्लान मर्डर। इस घटना का डिटेल वीडियो आप हमारे चैनल पर देख सकते हैं, उसका लिंक हमने कमेंट में दे रखा है। तो फ्रेंड्स, थैंक यू फॉर वॉचिंग। बाकी देश दुनिया के लेटेस्ट अपडेट पाने के लिए आप हमारे चैनल को जरूर सब्सक्राइब करें।